মা দেউতাৰ দায়িত্ব ল'ৰা ছোৱালীৰ ভুল চোৱাটো নহয়, মা দেউতাৰ দায়িত্ব ল'ৰা ছোৱালীৰ গুণৰ উন্নতি কৰা, বৃদ্ধি কৰা হয়। নমস্কাৰ, মোৰ নাম চানু থাপা। আজি মই আপোনালোকক এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ। যিসকল অভিভাৱক অভিভাৱিকাসকলে নিজৰ ছাত্ৰ ছাত্ৰী পঢ়াই আছে LP স্কুলত, মিডিল স্কুলত আৰু কিছুমানে হাই স্কুলত, গতিকে এই বয়সত ল'ৰা ছোৱালীৰ বিভিন্ন গুণৰ উপাৰ্জন হয়। তেওঁলোকে বিভিন্ন টেলেণ্ট আৰু গুণ লৈ এই পৃথিৱীত আহে আৰু এই গুণাগুণটো আমি বৃদ্ধি কৰাটোহে হ'ল আমাৰ দায়িত্ব এজ এ পেৰেণ্টছ, এজ এ টিচাৰ। অভিভাৱক অভিভাৱিকাসকলৰ কাম আৰু আমাৰ টিচাৰৰ কাম একেই নিচিনা। আমি দুজনে ট্ৰাই কৰিব লাগে তেওঁলোকৰ গুণাগুণটো উন্নতি কৰিবৰ কাৰণে, বৃদ্ধি কৰিবৰ কাৰণে। কিন্তু প্ৰায়ভাগ দেখা যায় যে আমি আৰু অভিভাৱক অভিভাৱিকাসকল মানে পেৰেণ্টছ গাৰ্জেনসকল কি চেষ্টা কৰোঁ? আমি চেষ্টা কৰোঁ যে তেওঁলোকে গণিতত কেনেকৈ কৰি ভাল হ'ব, তেওঁলোকে ইংৰাজীত কেনেকৈ কৰি ভাল হ'ব, তেওঁলোকে ছায়েন্সত কেনেকৈ কৰি আমি তেওঁলোকক ভাল কৰিম, কেনেকৈ তেওঁলোকে ভাল হ'ব গণিতত, বিজ্ঞানত। এইটোৱে আমাৰ প্ৰয়াস থাকে। কিন্তু আমি এইটো কেতিয়াও চিন্তা নকৰোঁ যে তেওঁলোকৰ কিহত ভাল, তেওঁলোকৰ গুণাগুণ কিহত আছে। আপুনি নিজে ভাবকচোন, যদি আপুনি এজন কৃষক আৰু মই আপোনাক কওঁ যে আপুনি গিটাৰ বজাব শিককচোন, বা আপুনি এজন বিজনেছমেন আৰু মই আপোনাক ক'লোঁ যে আপুনি আইনৰ কিতাপ পঢ়কচোন, আপুনি এডভকেট হ'ব পাৰিব। আপুনি আইনৰ কিতাপ পঢ়িব পাৰিব নেকি? আপুনি নোৱাৰিব। আৰু এটা উদাহৰণ দিছোঁ আপোনাক, শচীন তেণ্ডুলকাৰ, আপোনালোকে শুনিছে, গড অফ ক্ৰিকেট। তেওঁক আমি ক্ৰিকেটৰ ভগৱান বুলি কওঁ। তেওঁৰ মা দেউতাই যদি তেওঁক জোৰ জবস্তি গণিত পঢ়িবই লাগিব, মেথছ পঢ়িব লাগিব বুলি জোৰ জবস্তি কৰিলে হয় আৰু তেওঁলোকে তেওঁক টিউশ্যন পঢ়ালে হয় আৰু যোনটো সময়ত তেওঁ ক্ৰিকেট খেলিছিলে সেই সময়টো কাট ডাউন কৰি তেওঁক যদি জোৰ জবস্তি পঢ়া শুনা কৰালে হয়, তেতিয়া আজি শচীন তেণ্ডুলকাৰ হ'লে হয় নেকি? আজি শচীন তেণ্ডুলকাৰৰ জন্ম হ'লে হয় নেকি? কেতিয়াও নহ'লে হয়। লতা মংগেশকৰৰ মা দেউতাই যদি তেওঁক ক'লে হয় যে তুমি ডক্টৰ হ'ব লাগিব, তুমি বিজ্ঞান পঢ়িব লাগিব, ডক্টৰ হ'ব লাগিব, যদি তেওঁক জোৰ জবস্তি ডক্টৰ বনালে হয়, লতা মংগেশকৰ যোনটো গীত গালে, যিমান গীত গালে আৰু যিমান পুৰস্কাৰ তেওঁ পালে হয় নেকি? গতিকে এই মহান গায়িকা হওক বা মহান প্লেয়াৰ হওক, তেওঁলোকৰ জন্ম কেনেকৈ হ'ল? তেওঁলোকৰ জন্ম হ'ল কাৰণ তেওঁৰ অভিভাৱক আৰু অভিভাৱিকাসকলে আৰু তেওঁৰ টিচাৰসকলে তেওঁৰ নিজৰ গুণটো বৃদ্ধি কৰিবৰ কাৰণে সুযোগ দিলে তেওঁলোকক। সেইকাৰণে তেওঁলোকে এই জীৱনত সফল হ'বৰ কাৰণে সক্ষম হ'ল। টেলেণ্ট চবৰে থাকে, ভগৱানে কিবা নহয় কিবা টেলেণ্ট চবকে দিয়ে, কিন্তু এই টেলেণ্টটো বিচৰা কামটোহে হ'ল আমি টিচাৰৰ আৰু মা দেউতাৰ। মই ইয়াত এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যদি আপোনাৰ লগৰ ল'ৰা বা ছোৱালীয়ে মেথছত উইক, তাৰমানে কমজোৰ, তেতিয়া আপোনালোকে মেথছৰ টিউশ্যন নিদিব। তেওঁক চাব যে তেওঁৰ কিহত ভাল। তেওঁ যদি ড্ৰয়িঙত ভাল, তেতিয়া ড্ৰয়িঙৰ আৰু এটা টিচাৰ দি দিব তাক। যদি তেওঁ ছায়েন্সত কমজোৰ বা ইংলিছত কমজোৰ, তেতিয়া ইংলিছৰ টিউশ্যন নিদিব। তেওঁ কিহত ভাল আছে, যেনিবা তেওঁ ভাল আছে পেইণ্টিঙত, তেওঁ ভাল আছে হিন্দী বা অসমীয়াত, তেতিয়া এই ছাবজেক্টৰ যোনটোত ভাল আছে তাত আৰু এটা টিচাৰ তেওঁক পঢ়াব দিব, যাতে এই গুণটো আৰু বৃদ্ধি হওক তেওঁৰ। গতিকে এইটো আমি ভাবিব লাগে। আমি বিষয়টোৰ ওপৰত বেছি ইম্পৰ্টেঞ্চ দিব নালাগে। আমি ভাবোঁ যে তাত মানে এইটো বিষয় ল'লে তেওঁ কিবা ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, আৰু চবেই ছায়েন্সত যায়, চবেই বিজ্ঞান লাইনত যায়, আৰু বিজ্ঞান লাইনত গ'লেহে
তেওঁৰ ভৱিষ্যতটো ভাল হ'ব, স্ক'পটো বেছি পাব, এইটো ভাবিব নালাগে। স্ক'প ছাবজেক্টত নাথাকে, স্ক'প টেলেণ্টত থাকে। কোনটো টেলেণ্ট লৈ এই ল'ৰা বা ছোৱালীয়ে জন্ম লৈছে সেইটোৰ ওপৰত আমি ফ'কাছ কৰিব লাগে। গতিকে তেওঁৰ টেলেণ্টটো কিহত আছে সেইটো আমি চাব লাগিব, কিহত স্ক'প আছে সেইটো আমি চাব নালাগে। গতিকে আমি তেওঁলোকক সুযোগ দিব লাগে, তেওঁলোকক প্লেটফৰ্ম দিব লাগে, এনেকুৱা এটা ঠাই আমি দিব লাগে য'ত তেওঁলোকৰ নিজৰ গুণাগুণটো বৃদ্ধি পাবৰ কাৰণে এটা সুযোগ পায় তেওঁলোকে। গতিকে আজি এই ভিডিঅ' লগত মই এটাই মেছেজ দিব বিচাৰিছোঁ সকলো অভিভাৱক অভিভাৱিকাসকলক, আৰু লগতে কোনোবা যদি টিচাৰ যদি এই ভিডিঅ'খন চাই আছে তেতিয়া তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে প্লিজ আপোনালোকে ল'ৰা ছোৱালীক নিজৰ মতে পঢ়াব চেষ্টা নকৰিব, নিজৰ মতে কিবা এটা তেওঁক ভৰাবৰ চেষ্টা নকৰিব। তেওঁলোকৰ নিজৰ গুণটো যোনটো ভগৱানে দিছে এই গুণটো লৈ তেওঁলোকে আগবাঢ়ি গৈ থাকক। সেইটোৰ কাৰণে আপোনালোকৰ প্ৰয়াসটো সেইটোৱে হ'ব লাগে, আপোনালোকৰ চেষ্টা সেইটোৱে হ'ব ল'ৰা ছোৱালীৰ ওপৰত। তেওঁলোকক উঠিব দিয়ক, তেওঁলোকক নিজে উঠিব। তেওঁলোকে যদি আমি কিবা এটা গুটি আমি মাটিত দিওঁ, তেওঁক জাগা দিব লাগে, তেওঁ নিজে উঠিব আৰু গছ হ'ব। গতিকে গছ হ'বৰ কাৰণে আমি তেওঁলোকক অকল সহায় কৰি দিলে হ'ল, তেওঁ নিজে উঠিব। আমি তেওঁলোকক যদি আমি ভাবোঁ যে এজন তামোলৰ গছ, এটা তামোলৰ গছক আমি যদি আমৰ গছ বনাব বিচাৰোঁ কেতিয়াও নহ'ব এইটো। চ' থেংক ইউ ভেৰি মাছ। যদি আপোনালোকৰ ভিডিঅ' ভাল লাগিছে আপোনালোকে নিশ্চয় আনক প্ৰেৰণ কৰিব, শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই কথাটো গম পায়। বহুতে এই কথাটো গম নাপাওঁ আমি, আৰু জোৰ জবৰদস্তি আমি নিজৰ ল'ৰা ছোৱালীক কিবা নহয় কিবা এটা আমি প্ৰেছাৰ দি থাকোঁ। গতিকে প্ৰেছাৰ দিয়াটো আমি বন্ধ কৰিব লাগিব এজ এ টিচাৰ, এজ এ পেৰেণ্টছ এণ্ড গাৰ্জেন। থেংক ইউ ভেৰি মাছ।